Hello everyone, welcome to my channel. কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে ভালে থাকক আৰু বহুত নিয়মত এটা ভিডিও দিছো আকৌ গাড়ী দিম বুলি ভাবিছো আজি গাড়ী ভিডিও তো আপোনালোক কোনোবা কেজন মানে মোক কমেন্ট কৰি থৈছিল যে ইৰো টু কাৰ লাগে তো ভাবিছো আজি অলপ দেখাই দিও ইৰো টু কাৰ কালেকচন আহিছে তো ভালো পাব আৰু চাবলৈ গ'লে বহুত নিয়মত এনেকুৱা মানে ভিডিও এটা বনাইছো আকৌ এই চেনেলটোত সেকেন্ডৰ ভিডিও হ'ব তো আপোনালোকে মৰম দিব বুলি আশা ৰাখিছো তো আগৰ ভিডিওটো বহুতে মৰম দিছে আৰু যি দেখিছো পাৰ্সোনাল ব্লগকে দেখোন অটোমোটিভৰ ভিডিওহে বেছি চলিছে তো এইকাৰণে বহুতে বেছি ভাল লাগিছে আৰু ইমান মৰম দিয়াৰ কাৰণে তো মাজে মাজে দি থাকিম দিয়ক অলৰেডি আমাৰ চেনেল আছে মই ডেসক্ৰিপচনত দি দিম অটোমোটিভৰ তো আপোনালোকে তাত গৈ সাবস্ক্ৰাইব কৰি ল'ব সেকেন্ড হেণ্ড গাড়ীকে ধৰি পিনি বহুত কিবা পাই থাকিব তাতে আপডেট তো আমাৰ ওচৰত যি থাকিব সেইখিনি পাব আৰু এইকাৰণে সাবস্ক্ৰাইবটো কৰি ল'ব আৰু লাইক শেয়াৰ কৰিব নাপাহৰিব যদি ভাল পায় আৰু আহক আজি ভিডিওটো আৰম্ভ কৰোঁ তো এইফালে ইৰো টু কাৰ বটল গ্ৰীণত আছে 2029 লৈকে ডকুমেণ্টছ আপ টু ডেট আছে আৰু কেনেকৈ গাড়ী এখন চাব লাগে সেইটো মই ভিডিঅ' দি দিম আপোনালোকক খুব মানে কম দিনৰ ভিতৰত কাইলৈ পৰহিলে মানে মই আপলোড কৰি দিম ইউটিউবত আপোনালোকে চাই ল'ব পাৰিব আৰু কেনেকৈ এখন গাড়ী চাব লাগে অল্টো এখন কেনেকৈ চাব লাগে বা ছুইফ্ট এখন কেনেকৈ চাব লাগে তো অল্টো আছে দেখাম আপোনালোকক এইফালে প্ৰথম ইৰো টু কাৰখন দেখাই লওঁ আহক ইৰো টু কাৰ এখন পুৰা টিপটপ কণ্ডিশ্যনৰ আছে 2029 লৈকে ডকুমেণ্টছ আপ টু ডেট আছে তো চাবি দুটাকৈ পাব মানুহটো গম পাইছে চাবি দুটাটো পাবলৈ আজিকালি তাৰমানে বহুত দিগদাৰেই হৈ যায় এনেকৈ কাৰ কিনিলে তো একেবাৰে অৰিজিনেল চাবি দুটা পাব আপোনালোকে তো চাবলৈ গ'লে বহুত ভাল মানুহৰ ঘৰতে আছিলে গাড়ী ধুনীয়াকৈ মানে থোৱা তো এইফালে এইকাৰণে গাড়ী কণ্ডিশ্যনো একদম পুৰা টিপটপ হৈ আছে ডকুমেণ্টছো আপ টু ডেট আছে সাসপেনশন টায়াৰ একো প্ৰব্লেম নাই পুৰা টিপটপ তো এক ৰাউণ্ড ভালকৈ দেখাই দিছোঁ তো আপোনালোকে ভালকৈ চাই লওক তাৰ বাহিৰে যদি বেলেগ গাড়ী কিবা লাগে আমাক জনাব কণ্টেক্ট কৰিব এভৰি চব তো বাইকো আছে স্কুটিও পাই যাব আপোনালোকে চব পাই যাব আপোনাক যি লাগে জনাব তো কণ্টেক্ট নম্বৰ দিয়া আছে দেখা পাইছে কণ্টেক্ট কৰিব আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকত চাই থাকিলে আমাক ফ'ল' কৰি ল'ব তো ভাল লাগিব লগ পাই থাকিম এনেকৈ সদায় তো এইফালে দেখা পাইছে এক ৰাউণ্ড ভালকৈ দেখাই দিলোঁ টায়াৰ কণ্ডিশ্যনখিনিতো ভালেই আছে ছাছপেনশ্যন ভালেই আছে বডি টিপটপ ইঞ্জিনটো দেখাম আপোনালোকক এইখন গাড়ী তো আপোনালোকে ইঞ্জিনটো চোৱাৰ আগতে ভিতৰটো চাই লওক ভালকৈ ভিতৰটো মনৰ পচন্দ হ'ব লাগিব নহয় তো ভিতৰটো ভালকৈ চাই লওক এইফালে চব ৰানিং কণ্ডিশ্যনৰ আছে এই চাওক একো চিন্তা কৰিব নালাগে গাড়ী চলিছে মাত্ৰ 72,365 কিলোমিটাৰ এইফালে মিউজিয়াম লাগি আছে ডেছবৰ্ড চাই লওক পূৰা নিট এণ্ড ক্লিন আৰু চিট কভাৰটো ভালেই লাগি আছে অকণমান দিন হৈছে কাৰণে অকণমান মাজে মাজে ক'ৰবাত ফাটা মেলা হৈছে তো ইমান চিন্তা নাই তো হেণ্ড ব্ৰেক পূৰা কাম কৰে গিয়াৰ পূৰা অ'কে তো বাকী ফ্ল'ৰখনটো মেইন বহুতে ফ্ল'ৰ চাব বিচাৰে আৰু চাবই যিহেতু চব পূৰা ফ্ল'ৰ টিপটপ হৈ আছে তো একো চিন্তা কৰিবই নালাগে মই কৈছোঁ নহয় আমাৰ ওচৰত অহা গাড়ী আপোনাৰ চিন্তা কৰিব নালাগে বুলি এইফালেদি চাই লওক পূৰা ষ্টিল গাড়ী হয় একো চিন্তা কৰিব নালাগে এইফালে পূৰা ষ্টিল গাড়ী হয় কোনো বডি এক্সিডেণ্টেল নহয় তো গাড়ী বেকত চাই লওক আপোনালোকে এনেকৈ বেকতো পূৰা টিপটপ তো বেকতো দেখাই দিব আপোনালোকক মনটো সন্তুষ্ট হৈ যাব এইফালেদি চাই লওক ফ্ল'ৰ মই কৈছোঁ ফ্ল'ৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে বডিৰ কাৰণে চিন্তা কৰিব নালাগে ইঞ্জিনৰ কাৰণে চিন্তা কৰিব নালাগে ডকুমেণ্টছ পূৰা আপ টু ডেট আছে ট্ৰেন্সফাৰ কৰি দিয়া হ'ব তো ইমানখিনি দেখালোঁ যে বেগটো দেখাওঁ ধুনীয়াকৈ চাই লওক এইবোৰ পূৰা ৰানিং হৈ আছে মই হাত এৰি দিলোঁ চাওক তো এইফালেদি টুল কিট আছে আপুনি স্পেয়াৰ টায়াৰ আছে তো দেখা পাইছে স্পেয়াৰ টায়াৰ চলি যাব মোটামুটি তো এইফালেদি দুটাকৈ স্পীকাৰ ধুনীয়া ধুনীয়া স্পীকাৰ আছে আৰু আছে স্পীকাৰ ঠাই ঠাই তো এক্সট্ৰা লগোৱা আছে তো গাড়ীখন ধুনীয়া হৈ আছে চাবলৈ গ'লে আৰু ধুনীয়া এটা প্ৰাইজত দিয়া হ'ব ডকুমেণ্টছ আপ টু ডেট গাড়ী উইথ ট্ৰেন্সফাৰ কৰি দিয়া হ'ব যিহেতু তো প্ৰাইচটো কম চাবলৈ গ'লে
তো তাৰ আগত এতিয়া ইঞ্জিনটো কিয় নাচাব, ইঞ্জিনটো চাই ল'ব লাগিব। ইঞ্জিন নাচালেতো নহ'ব, ইঞ্জিনৰ লগতে বহুত বস্তু চাবলগীয়া আছে। তো আহক ইঞ্জিনটো চাই লওঁ। এয়া অকলে অকলে ভিডিঅ' কৰিলে এনেকুৱাই হয় আৰু দিগদাৰ হৈ যায়। তো ৱে পাৰলৈ পূৰা ধুনীয়া পানী যায়, চিন্তা কৰিব নালাগে। এপন চাই লওক, এপন পূৰা টিপ টপ কণ্ডিশ্যন আছে। এপন ভালকৈ চাই লওক আপোনালোকে। ফটো মাৰি দিলে ফটো মাৰি ল'ব পাৰে, মই ৰখাই দিছোঁ। তো এইটো এপন চাওক। এইকেইটা বস্তু বহুত ইম্পৰ্টেণ্ট বস্তু হয় দেই। যদি ইয়াত যদি ফাটা মেলা যদি কিবা দাগি থাকে, কিবাকিবি থাকে বা জেলাই মৰা থাকে, তেনেহ'লে এনেকুৱাকৈ ভুলতো নল'ব, মই ইমানেই কৈছোঁ। তো নেক্সট মই ভালকৈ এটা ভিডিঅ' দিম, কি চাব লাগে, কোনখন গাড়ী কেনেকৈ চাব লাগে, সেইটো হিচাপত ভিডিঅ' এটা আপোনাক দি দিম। তো আপোনাৰ ছাবস্ক্ৰাইবটো কৰি ল'ব। তো বাকী ইঞ্জিন পূৰা টিপটপ। হিৰ'টো চলায়ো ভাল লাগে, মই হিৰ'টো চলাই ভাল পাওঁ, হিৰ' ঠিককৈ। তো গাড়ীও গধুৰ হয় আৰু ইঞ্জিনটো বহুত ভাল ইঞ্জিন হয়। তো মাৰুতিটো বা ইঞ্জিন চবৰে ভাল। আজিকালি খালি অকণমান খেলি মেলি হৈ গৈছে আৰু 3 চিলিণ্ডাৰ ইঞ্জিনবোৰ আহি গৈছে না। এতিয়া ডিজায়াৰটো যেনেকৈ 3 চিলিণ্ডাৰ ইঞ্জিন আহি গ'ল। তো ৱেট আছে এইফালে পূৰা চিল। চাই লওক, কোনো এক্সিডেণ্টেল গাড়ী নহয়। তো টিপটপ দেখা পালে, মাত শুনিছে। তো এখন হ'ল ইউৰ' 2 কাৰ হয়। বহুত কেইজনে মোক কমেণ্ট কৰি থৈ দিছিলে আৰু কলো কৰিছিলে কোনোবাই। তো তেওঁলোকৰ কাৰণে এখন মই দিছোঁ। তাৰ বাহিৰেও আৰু নতুন নতুন কোনোবাই যদি ভিডিঅ' চাইছে, তেওঁলোককো যদি দৰকাৰ হৈছে, তেওঁলোকক কণ্টেক্ট কৰিব পাৰিব। তো 2029লৈকে ডকুমেণ্টছ আপ টু ডেট আছে, উইথ ট্ৰান্সফাৰ কৰি দিয়া হ'ব। গাড়ী কণ্ডিশ্যন দেখাই দিলোঁ A to Z। তো নেক্সট দেখাই দিব আপোনালোকক এইফালেদি অল্টো 2023 হয় বুলি ক'ব পাৰি। 2022 ডিচেম্বৰ মানৰ হয়। তো অকণমান লেতেৰা হৈ আছে, লেতেৰাটো ইগন'ৰ কৰক। যদি আপোনালোকে ল'ব বিচাৰে, তো লেতেৰাটোনো কিনো চাবলৈ গ'লে। গাড়ী পূৰা টিপটপ কণ্ডিশ্যনত হৈ আছে। এইফালে চাই লওক, অকণমান এইবোৰ কিবাকিবি আছে। তো একো এনেকৈ চাবলগীয়া এনেকুৱা একোৱেই নাই। 22,000 চামথিং মান চলিছে, পূৰা AC ৰানিং কণ্ডিশ্যনো আছে। তো এইফালেদি বেকত দেখাই দিছোঁ, চাই লওক আপোনালোকে। A to Z পূৰা টিপটপ। এইফালে গোলাপ ফুলৰ কাঁইতে এনেকুৱা দিছে পিঠিত। তো গাড়ী পূৰা টিপটপ হৈ আছে। ইঞ্জিনটো এবাৰ দেখাই দিওঁ, চাই লওক। এখন যদি আপোনাক যদি ল'ব বিচাৰে, আমাৰ ওচৰত এভেইলেবল আছে। তো কোনো এক্সিডেণ্টেল গাড়ী নহয়, পূৰা জেনুইন গাড়ী হয়। তো চাই লওক, এখনতো একেবাৰে চাবলৈ গ'লে নতুন গাড়ী নিচিনাই হয়। তো পূৰা টিপটপ হৈ আছে এখন গাড়ীও। তো স্পেয়াৰ টায়াৰটো চাব নালাগে। তো টায়াৰ কণ্ডিশ্যন এয়া, চব টায়াৰ কণ্ডিশ্যন একদম পূৰা টিপটপ। যদি কোনোবাই অল্টোৰ কাৰণে ইণ্টাৰেষ্টেড, তেনেহ'লে এখন ধুনীয়া অল্টো আছে। লাইটকেইটা হোৱাইট কালাৰৰ হয়, প্ৰায় 10,000 টকা লাইটেই লাগি আছে। যদি আপোনাৰ যদি ল'ব বিচাৰে, আৰামত কণ্টেক্ট কৰিব পাৰে, মই দামটো কৈ দিম। লগতে আৰু বেলেগ বেলেগ এখন ধুনীয়া বাইক আহিছে। তো জাৱা 42, এই দুখন আমাৰ পাৰ্চনেল ইউজৰ গাড়ী বুলিয়ে ক'ব পাৰি। তো এখন বিকিম, এখন 8400 এখন আছে, এখন বিক্ৰী হ'ব। যদি আপোনালোকে যদি এষ্টিম যদি ল'ব বিচাৰে, তেনেহ'লে আৰামত ল'ব পাৰিব। আৰু গাড়ী আছে কিবাকিবি, তো নেক্সট ভিডিঅ'ত দেখাম। আৰু বুকিঙতো আছে গাড়ী যিহেতু। তো যদি এষ্টিমৰ ভিডিঅ' লাগে, জলদি জলদি কণ্টেক্ট কৰিব। এখন ধুনীয়া এষ্টিম আছে, দুখন আছে। যদি ল'ব বিচাৰে, ধুনীয়া এটা প্ৰাইজত দিয়া হ'ব। জাৱা 42 আছে, আগতে বুলেট আছিলে, ৰয়েল এনফিল্ডৰ কেইবাখন বাইকো আছিলে। তো অলৰেডি বিক্ৰী হৈ গৈছে। জাৱা 42 ক্লাছিক লিজেণ্ড। তো বাইক পূৰা টিপটপ কণ্ডিশ্যনৰ এখন বাইক আছে। তো জাৱা 42 দি আছোঁ, 2022 চনৰ বাইক হয়, কৈ দিছোঁ। একো কৰিবলগীয়া নাই, উইথ ট্ৰান্সফাৰ কৰি দিয়া হ'ব। 1,20,000 টকা দাম কোৱা হৈছে। 22 চনৰ বাইক চাবলৈ গ'লে এখন টপ মডেল, ডুৱেল চেনেল ABS আছে। তো আপোনাৰ চাই লওক, অলপ লেতেৰা হৈ আছে। তো এখন ধুনীয়া বাইক। আৰু এষ্টিম যদি কোনোবাই ল'ব বিচাৰে, তেনেহ'লে জলদি কণ্টেক্ট কৰিব, এইটো পাছত পাতিম। তো নেক্সট মাৰুতি 800 2029লৈকে ডকুমেণ্টছ আপ টু ডেট থকা গাড়ী দি আছোঁ 1,10,000 টকাত উইথ ট্ৰান্সফাৰ। প্ৰাইচ নিগচিয়েট হ'ব, জলদি কণ্টেক্ট কৰিব। কণ্টেক্ট নাম্বাৰ দিয়া আছে।
আৰু এইফালেদি অল্ট' দি আছোঁ 2020-21 বেলেগে 2020-21 যোনটো দামত দিয়ে এই আমাৰ ৰকি পূৰা খনি হয় 20-21 যোনটো দামত দিয়ে সেইটো দামত আপোনাৰ অল্ট' দি আছোঁ 3,85,000 টকা দাম কোৱা হৈছে তো নিগচিয়েটটো নহ'ব বাৰু তথাপিতো কিবা এটা সৰুৱাকৈ চাই দিম যদি ল'ব বিচাৰে তো উইথ ট্ৰেন্সফাৰ কৰি দিয়া হ'ব যদি আপোনাৰ অল্টোৰ কাৰণে ইণ্টাৰেষ্টেড তো ইমানেই তো আপুনি অলপ ঘৰৰ কাম কৰি থকা হৈছে তো এটা সৰু ভিডিঅ' আপোনাক আগবঢ়ালোঁ আৰু কেনেকৈ চাব লাগে গাড়ী এখন মই সেই ভিডিঅ'টো আপোনালোকক জলদি আগবঢ়াব চেষ্টা কৰিম আৰু অল্টোখন দামটো পিছে বহুতে যদি কয় বোলে দাদা বোলে দাম বেছি হৈছে একো বেছি হোৱা নাই চাবলৈ গ'লে তোমালোকে বা আপোনালোকে ভালকৈ চাই লওক মাৰ্কেটত চবে 20-21 গাড়ীখনৰ দামটো সিমান ক'ব এইখন 23 মডেলে হয় চাবলৈ গ'লে আৰু 23 মডেলৰ গাড়ীখনত কণ্ডিশ্যনটো দেখা পাইছে অকল ৱাছ কৰিলে হৈ যাব আৰু ফুলি ছাৰ্ভিচ গাড়ী হয় পূৰা উইথ ছাৰ্ভিচ ৰেকৰ্ড আছে তো কোনো চিন্তা কৰিবলগীয়া গাড়ী নহয় কোনো এক্সিডেণ্টেল গাড়ী নহয় উইথ ট্ৰেন্সফাৰ কৰি দিয়া হ'ব তো এটা ধুনীয়া প্ৰাইচ কৈছোঁ আপোনাৰ যদি ইণ্টাৰেষ্টেড তেনেহ'লে জলদি কণ্টেক্ট কৰিব পাৰিব আৰু এইখনো বৰ ধুনীয়া এটা প্ৰাইজত দিয়া হৈছে তো তাৰ বাহিৰে বেলেগ যদি কিবা যদি গাড়ী যদি ভিডিঅ' লাগে বা গাড়ী এখন কেনেকৈ চাব লাগে তো নেক্সট ভিডিঅ'ত দি আছোঁ তো আপোনাৰ জলদি ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু ফেচবুকত চাই আছে জলদি ফ'ল' কৰি লওক তো আজি ভিডিঅ'টো ইমানে কণ্টেক্ট নম্বৰ দিছে কণ্টেক্ট কৰি ল'ব তো বাই বাই থেংক ইউ ছ' মাছ